এই মুহূৰ্তত ৰাজ্যৰ চাৰিওফালে নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতাহ বলিছে আৰু এনে সময়ছোৱাত আমি মঙলদৈ বিধানসভা সমষ্টিত আহি উপস্থিত হৈছোহি য'ত বিজেপিয়ে এইবাৰ যি মহিলা প্ৰাৰ্থীৰ তেওঁলোকে বিভিন্ন স্থানত প্ৰক্ষেপ কৰাৰ কথা নিৰ্বাচনৰ পূৰ্বে কৈ আহিছিল আৰু এইবাৰ বিশেষকৈ মঙলদৈ বিধানসভা সমষ্টিটোত ৰাজ্যিক নেতৃত্ব আৰু ৰাষ্ট্ৰীয় নেতৃত্বই মঙলদৈ বিধানসভা সমষ্টিটো যি সংৰক্ষিত সমষ্টি আছিল এসময়ত সেই সংৰক্ষণ প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়াতে তেওঁলোকে মহিলা প্ৰাৰ্থী বিজেপিয়ে প্ৰক্ষেপ কৰিছে আৰু সেইগৰাকী হৈছে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আৰু ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী আমাৰ সৈতে যিহেতু আছে আৰু এনে সময়ছোৱাত নীলিমা দেৱী বাইদেউৰ যেনেকুৱা ধৰণৰ আপুনি মহিলা মৰ্চাক নেতৃত্ব দি আহিছিল আৰু এইবাৰ যি সংৰক্ষণ উঠাই দিয়াৰ পিছত বিজেপিয়ে এনেধৰণৰ এটা সুযোগ দিছে য'ত আপুনি সমষ্টিটোক প্ৰতিনিধিত্ব কৰাৰ এটা আপুনি এই মুহূৰ্তত আপুনি যিহেতু সুযোগ এটা লাভ কৰিব যেন লাগিছে সেই সুযোগটো গ্ৰহণ কৰিবলৈ আপুনি কেনেধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে সমষ্টিটোত প্ৰচেষ্টা অব্যাহত ৰখা মানে মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম মই এগৰাকী কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মই কিন্তু একদম তৃণমূলৰ পৰা বিভিন্ন দায়িত্ব লৈ আজি মই ৰাজ্যিক মহিলা মৰ্চা সভানেত্ৰী হয় তাৰ আগত কিন্তু মই বহু দায়িত্ব লৈছোঁ দৰং জিলা মই পেৰানবদীৰ মই সভাপতিৰ দায়িত্ব লৈছোঁ ৰাজ্যিক মানে ছেক্ৰেটৰী তেতিয়াও মই তেনেকুৱা দায়িত্বত আছোঁ গতিকে সেই তৃণমূল পৰ্যায়লৈ পৰা আৰম্ভ কৰি ইমান দায়িত্ব লৈ আজি ৰাজ্যিকৰ এটা দায়িত্ব মোক দিয়াৰ কাৰণে মই দলটোক সদায় চিৰকৃতজ্ঞ দলৰ ওচৰত আৰু কিন্তু মই এনেকৈ মহিলা মৰ্চা সভানেত্ৰী হোৱাৰ পিছত এইবাৰ মোৰ সৌভাগ্য মই 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব মোক প্ৰদান কৰিছে কিন্তু এটা ডাঙৰ এটা কথা কি এইটো আছিলে এছ চি ৰিজাৰ্ভেশ্যন এছ চি ৰিজাৰ্ভ ডিলিমিটেশ্যন প্ৰথম মানে অ'পেন চিট আৰু এই অ'পেন চিটটোৰ প্ৰথমগৰাকী প্ৰাৰ্থী হ'লোঁ মই আৰু তাতে আকৌ মহিলা প্ৰাৰ্থী গতিকে মোৰ মানে মহিলা হিচাপে মহিলা মৰ্চা বুলি নহয় গতিকে মহিলা প্ৰাৰ্থী হিচাপে মই ইয়াত পাইছোঁ আৰু মোৰ এটা আশা আছিল মানুহে কৈছিল 33% ৰিজাৰ্ভেশ্যন হ'লে আপুনি টিকেট পাব এনেকৈ কৈছিল মই কিন্তু মানুহক কৈছিলোঁ মই 33% মানে ৰিজাৰ্ভেশ্যনৰ পিছত মোক চিটটো দিয়ে নিদিয়ে মই নকওঁ কিন্তু নহওঁতেহে মই পাব বিচাৰোঁ যদি মোৰ যোগ্যতা আছে আৰু যদি মই পাওঁ তেতিয়াহ'লে ভাবিম হয় মই ভাৰতীয় জনতা পাৰ্টীৰ সঁচাকৈয়ে সেৱা কৰিব পাৰিছোঁ এইটো মোৰ যিটো মই মানে কৈছিলোঁ কিন্তু মই সঁচাকৈ সেইখিনিত মানে পাইছোঁ যেতিয়া মই সঁচাই ধন্য মানিছোঁ নিজক আচলতে ক'ব গ'লে যিহেতু ৰাজ্য চৰকাৰখনে বিশেষকৈ মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে আঁচনি অনাৰ কথা কৈছে উদ্যমিতা আঁচনিয়ে হওক বা যি ধৰণে অৰুণোদয় আঁচনিয়ে হওক বা আৰু কলেজীয়া ছাত্ৰ ছাত্ৰীসকলকৰ যি ধৰণে সহায় কৰিছে সেইটো মহিলাসকলৰ কাৰণে চৰকাৰখনে এটা ব্যৱস্থা কৰিছে কিন্তু আপুনি যিহেতু যদি আপুনি জয়লাভ হৈ বিধায়িকা হৈ আহে এই মহিলাসকলৰ কাৰণে সেই আঁচনিসমূহৰ উপৰিও যি ধৰণে আপোনাৰ ওপৰত মহিলা হোৱাৰ কাৰণে মহিলাসকলৰ আৰু এটা আপোনাৰ ওপৰত ভৰসা যিহেতু বাঢ়িব সেই প্ৰত্যাহ্বান হিচাপে ল'ব নে কেনেধৰণে মহিলা শক্তিক আগুৱাই নিয়াৰ কাৰণে কিবা পৰিকল্পনা আছে সমষ্টিটোত বিশেষকৈ মই চাওক মই দলৰ কাৰ্যকৰ্তা হিচাপে একদম তৃণমূলৰ পৰা কাম কৰি আহিছোঁ এই মহিলাসকলৰ কিমান সমস্যা আছিল মই কিন্তু দেখিছোঁ তেতিয়া বিজেপি চৰকাৰ নাছিল কংগ্ৰেছ চৰকাৰ তেতিয়াৰ পৰা দেখিছোঁ এগৰাকী সাধাৰণ মই চাকৰি কৰা বা বহুত মানে ধনী ঘৰৰ মহিলাৰ কথা ক'বলৈ যোৱা নাই সাধাৰণ মহিলাখিনি সাধাৰণতে কিন্তু সদায় এটা পৰিয়ালত আবদ্ধ আছিল কিন্তু এই বিজেপি চৰকাৰ হোৱাৰ পিছত এতিয়া মহিলাখিনি দেখিছোঁ মানে ধুনীয়াকৈ এখন সমাজত ওলাই আহিব পৰা এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এগৰাকী মহিলাই সদায় এজন মানে নিজৰ স্বামী পুৰুষ এজনৰ ওপৰত সদায় নিৰ্ভৰ কৰি চলে কিন্তু এতিয়া এই চৰকাৰখন হোৱাৰ পিছত এই যিমান ধৰণৰ আঁচনি বিভিন্ন মহিলাক লৈ আঁচনি যদি চাওঁ আমি তেওঁলোকক এই আঁচনিবিলাক আচলতে সন্মান সহকাৰে দিয়া যায় এগৰাকী মহিলাৰ এজন পুৰুষৰ ওচৰত প্ৰত্যেক মুহূৰ্তত প্ৰয়োজনত হাত পতাটো তেওঁলোকৰ কিন্তু সন্মানত আঘাত লগা কথা বুলি এইটো মই অনুভৱ কৰোঁ গতিকে নিজে যদি কিবা এটা কৰিব পাৰে তেওঁ নিজেও চলিব ঘৰখনতো অলপ সহায় কৰিব এইটো এটা ডাঙৰ আচলতে মানে মহিলাৰ কাৰণে সন্মান সেইটো কথা চিন্তা কৰি মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মহোদয়ে যিবিলাক আঁচনি লৈছে আজি বিভিন্ন আঁচনি প্ৰধানমন্ত্ৰী ঘৰটো অনাময় আঁচনি শৌচালয়টো উজালা আঁচনি আঁচটোৰ পৰা গেছটোৰ পৰা আৰম্ভ কৰি যদি চাওঁ মহিলাৰ নামত আৰু লগতে অৰুণোদয় আঁচনি এগৰাকী সাধাৰণ দুখীয়া পৰিয়ালৰ মহিলা এগৰাকীৰ 1 টকা য'ত এটা নাপায় তেওঁলোকে আজি 1250 টকা পাবলৈ সক্ষম হৈছে হয়তো কিছুমানে কৈছে বিৰোধীয়ে ক'বই মহিলাবিলাকক টোপ দি পেলাই হাত কৰি লৈছে বুলি কিন্তু তেওঁলোকৰ সেই দুখীয়া পৰিয়ালৰ মহিলা এগৰাকীয়ে আপোনালোকে মই টিভিত দেখিছোঁ মন্তব্য কৰিছে মোৰ যদি পৰিয়ালৰ কাৰোবাৰ এটা বেমাৰ হয় এটা টেবলেট এটা কিনিবৰ কাৰণে যেতিয়া পইচা নাথাকিব সেই 1250 টকাটোৱে মোৰ কাৰণে বহুত ডাঙৰ মানে কাম কৰে এইখিনিও কথা কৈছে গতিকে আজি আত্মসহায়ক গোটৰ যিটো ব্যৱস্থা সেল্ফ হেল্প গ্ৰুপৰ তেওঁলোকৰ জৰিয়তে গোট সেই 10গৰাকী মহিলাই এটা গ্ৰুপৰ বিভিন্ন কাম কৰি টকা অৰ্থ উপাৰ্জন কৰিছে স্বাৱলম্বী হৈছে আকৌ তাতে আকৌ লাখপতি বাইদেউ বনাবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে 10,000 টকা আকৌ প্ৰত্যেকগৰাকীক টকা দিছে মই সভা সমিতিত কওঁ
আপোনালোকে আজি কিন্তু আমাৰ মঙলদৈত এখন মহিলা বজাৰ আছে। এই আত্মসহায়ক গোটৰ মহিলাসকলে যিবিলাক মানে বস্তু তৈয়াৰ কৰে নিজাতে, তাত বজাৰখন তেওঁলোকে বিক্ৰী কৰে। গোটেই অৰ্থ উপাৰ্জন হ'ল নে নাই, স্বাৱলম্বী হ'ল নে নাই তেওঁলোকে। এতিয়া আৰু সেই বজাৰখনত মহিলাসকল ওলাই অহা পৰিৱেশটো তেওঁলোকে যে কিবা কাম কৰিব লাগে, মই কৈছোঁ লক্ষ্য গোহাঁই তেখেতে ইতিমধ্যে সেই বিজেপি প্ৰাৰ্থীগৰাকীৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিলে। যথেষ্ট আত্মবিশ্বাসী বুলি তেখেতে উল্লেখ কৰিছে আগন্তুক নিৰ্বাচনক লৈ। আৰু বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে এই প্ৰাৰ্থীসকলে সমষ্টিয়ে গৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।